पानी एक बार पूरा मामा পানী নালাগা মানুহ নাই নহয় চব লাগে খাব লাগে যে এতিয়া পানীও নাই একো নাই কি লগত ভাত বনাব পোৱা নাই এক বছৰ বেছি হৈছে এতিয়ালৈকে পানী পোৱা নাই চাবিচোন এতিয়া ইমান শুকান শুকান হৈ আছে হয় নিশ্চিতভাৱে ক'ব লাগিব আছে গুৰু নাবাই ভাল থকাতকৈ নথকাই ভাল কিয়নো এই ফুলনি অঞ্চলৰ এই বাচক ৰংফাৰ গাঁৱত মই উপস্থিত আছোঁ আৰু মোৰ পাছফালে দেখুৱাইছোঁ এই জল জীৱন মিছনৰ যি আঁচনি প্ৰায় এবছৰ সম্পূৰ্ণ হৈছে তাত কিন্তু গাঁৱৰ মানুহে খাবলৈ এটোপাল বিশুদ্ধ খোৱা পানী পোৱা নাই আমি দেখুৱাইছোঁ এই দৃশ্য আমাৰ আগতে গাঁওবুঢ়া আছে আমি ক'বলৈ কথা পাতিবলৈ যত্ন কৰিম কি ক'ব এবছৰৰ পৰা আপোনালোকৰ এই জল জীৱন মিছনে কাম কৰা নাই জল জীৱন এক বছৰ হৈ গ'ল এতিয়া কাম কৰা এতিয়া আমি কণ্ট্ৰেক্টৰৰ লগতো আমি আজিলৈকে কথা পতাও পোৱা নাই এতিয়া খা খবৰো লোৱা এতিয়া কণ্ট্ৰেক্টৰ মতেতো কমচে কম ইয়াৰ আগতে হ'ব লাগিছিলে কিন্তু মোৰ হিচাপত মানে মোৰ কণ্ট্ৰেক্টৰৰ কাৰণে অনুৰোধ কৰিছোঁ অতি শীঘ্ৰে সোনকালে যাতে এই জল জীৱনটো যাতে অপেনিং কৰে আৰু এই যে সোনকালে পানীটো দি দিয়ে বিতৰণ দি দিয়ে এইটোৱে মোৰ অনুৰোধ এই বাচক ৰংফাৰ গাঁওখনে ক'ৰ পৰা পানী তেওঁলোকে আমি বাচক ৰংফাৰ গাঁৱত এই আগত যিটো আছিলে আমাৰ জুৰি পানী আছিলে সেইটো নাইকিয়া হৈ গ'ল এতিয়া য'ত ঘৰে ঘৰে কিছুমান ঘৰত আছে আমাৰ এই পুৰণা ৰিংৱেল আছে কেইটামান আছে এই ইটো পানীৰ লগতে আমি অলপ চলপ ইটো লগতে চলে আৰু গা ধোৱাটো পিছৰ কথা আমিতো খোৱা পানী যেনে তেনে চলে এইটোৱে মানে এইটো যদি দি দিয়ে তেতিয়া আমি সুবিধা পাম দেখা গৈছে জংঘলে আৱৰি ধৰিছে পুৰা হাবি হৈ গৈছে কি হ'ব এতিয়াতো জংঘলে হাবি দেখুৱাইছে এতিয়া আৰু চবে এইটো ৰাইজে দেখিছে এতিয়া এইটো এনেকুৱা যদি হৈ থাকিলেতো এনেকুৱাই হৈ থাকিব জংঘল হৈ থাকিব সেইকাৰণে মানে সোনকালে যদি ভাল কৰে যাতে চাফ চিকুণ থাকে আৰু চাফা তাফা কণ্ট্ৰেক্টৰ খবৰ চবৰ যদি লৈ কিনে অতি শীঘ্ৰে কাম কৰিব লাগে মোৰ আন এজন ব্যক্তি আছে আমি যদি আপোনাক ওচৰত পাওঁ কি ক'ব দীৰ্ঘদিন ধৰি আপোনাৰ জল জীৱন আঁচনিয়ে কাম কৰা নাই খোৱা পানী আপোনালোকৰ গাঁওবাসীয়ে পোৱা নাই কি ক'ব আমি আপোনালোকক মিডিয়া থ্ৰুদি আমি আশা কৰিছোঁ আমাৰ বাচক ৰংফাৰ গাঁও এই JGMৰ যিটো কণ্ট্ৰেক্টৰ মানুহে কেনেকৈ যে বনালে তেতিয়া আমি দেখি আছোঁ পানীও নাই একো নাই এইটো লাইন পাইপ দিয়াও মানে একদম চিম্পুল সেইকাৰণে এতিয়া পানী একো মানে যোগান ধৰিব পৰা নাই গতিকে আমি পানী খোৱাও মানে কুঁৱাৰ পানী আৰু ৰিং তিনিটা আছে এই তিনিটা ৰিঙো যেতিয়া খৰাং দিনত হ'লে মানে শুকাই যায় যেনে তেনে মানে খোৱাৰ পানী কাৰণে মানে অলপ অলপ আমি বুটলি তেতিয়া সকলো ৰাইজে মানে বিলায় আৰু তেতিয়া আমি খাবলৈ পাওঁ সেইকাৰণে এই JGMৰ যিটো আঁচনিটো চৰকাৰে আমাৰ নৰেন্দ্ৰ মোদী BJP চৰকাৰে আমাক সোনকালে যাতে যেন দিয়ে আৰু মই অনুৰোধ কৰিছোঁ আমাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত ৰাইজৰ স্বায়ত্তশাসিত যিটো তুলিৰাম ৰংহাং ডাঙৰীয়াকো আমি অনুৰোধ কৰিছোঁ আৰু আমাৰ আসাম মিনিষ্টাৰ যিটো হিমন্ত বিশ্ব শৰ্মাকো আমি অনুৰোধ কৰিছোঁ যাতে যেন সোনকালে এই আঁচনিটো আমাক দি ৰাইজে সা সুবিধা দি আমি শান্তি হ'ম তেতিয়াহে যেতিয়ালৈকে আপোনালোকে যদি এই পানীটো নিদিয়ে তেতিয়াহ'লে আমি শান্তি মানে পানী নহ'লে পৃথিৱীখন আমি জীয়াই থাকিব নোৱাৰোঁ সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ হয় নিশ্চিতভাৱে ক'ব লাগিব সকলোৱে এই বাচক ৰংফাৰ গাঁৱৰ সকলো ৰাইজে এক দাবী উত্থাপন কৰিছে বা অনুৰোধ কৰিছে অতি সোনকালে এই জল জীৱন মিছনৰ যি আঁচনি আছে অতি সোনকালে তেওঁলোকে মেৰামতি কৰি ঠিক কৰি দিব লাগে দেখুৱাবলৈ পুনৰবাৰ যত্ন কৰিম কিদৰে এইবাৰ হাবি জংঘলেৰে ভৰি পৰিছিল এই জল জীৱন মিছনৰ এই আঁচনি আমি দেখুৱাইছোঁ ND24 দৰ্শকক কিদৰে এই বাচক ৰংফাৰ গাঁৱৰ একমাত্ৰ জল জীৱন মিছনৰ যি আঁচনি এই এবছৰৰ পৰা এই বিধ্বস্ত ৰূপত পৰিণত হৈছে হাবি জংঘলেৰে আৱৰি ধৰিছে এই জল জীৱন মিছনৰ এই আঁচনিসমূহ লাগে পানী নালাগা মানুহ নাই নহয় চব লাগে খাব লাগে যে এতিয়া পানীও নাই একো নাই কি লগত ভাত বনাব কি লগত গা ধুব কি লগত
কিমান দিনৰ পৰা পানী পোৱা নাই আপোনালোকে পোৱা নাই এক বছৰ বেছি হৈছে বছৰ বেছি হৈ গ'ল এতিয়ালৈকে পানী পোৱা নাই চাবিচোন এতিয়া ইমান শুকান হৈ আছে এতিয়া ক'ৰ পৰা পানী খাই আছে আপোনালোকে অলপ পানী কুঁৱাৰ পৰা এতিয়া ইমান ৰ'দ ক'ত পানী থাকিব বহুত এতিয়া পানী দিব লাগিব আমাৰ বাছৰ গাঁৱত পানী নিদিলে মৰিব মানুহবিলাক সেয়া ইমান ৰ'দ ক'ত পানী থাকিব বৰষুণ নাই একো নাই এইটো জল জীৱন যে বনাইছে পানী দিয়ে নে নিদিয়ে নাই আগৰ পৰাও আমাৰ পোৱা নাই পানীও এনেহে ইয়াৰ পাইপ লগাইছে ঘৰে ঘৰে হ'লেও নাই আমাৰ একবাৰো পোৱা নাই ন পোৱা নাই সঁচা মিছা নকওঁ পানী বৰ্তমান মানে ট্ৰাই কাৰণে অলপ দিছিলোঁ তাৰপাছত এতিয়া টেংকিখন পানীটো ফুল টেংকি ভৰাইছিলে ভৰাই পেলাই কি হ'ল নটবিলাক কেনেকৈ বা খুটাবিলাক কেনেকুৱা এতিয়া ফুল টেংকি হৈ পেলাই টেংকিটো খুলি গ'ল খুলি পেলাই গোটেইখিনি ওচৰতে মানে মানুহ থাকিলে কিবা এটা হ'লে হয় মানুহ নাই কাৰণে এতিয়া বাচিছে সেইকাৰণে অলপ তেখেতবিলাকৰ কণ্ট্ৰেক্টৰৰ লগত মানে ইঞ্জিনিয়াৰবিলাক কেনেকৈ হৈ পেলাই এতিয়া বৰ্তমান ষ্টপ হৈ আছে কিমান দিন হৈ গ'ল পানী বন্ধ থকা পানী বন্ধ থকা প্ৰায় এবছৰে ধৰিলোঁ আৰু গাঁৱৰ মানুহে কি পানী খায় গাঁৱৰ মানুহ মানে কুঁৱা পানী আৰু পাহাৰৰ য'ত কিবা নিজৰা পানী এনেকুৱাই মানে খাই আছে কাৰণ আমাৰ এই অঞ্চলতো পাহাৰ এৰিয়া পানী নাই পানী ক'লেতো আমাৰ একদম ভয় কৰিবলগীয়া কথা ইয়াত ক'ত পাম ক'ত নেপাম ক'ত পৰা আনিম এইটোৱে মানে আমি অলপ অসুবিধা ৰাইজে সেইকাৰণে আমাক অনুৰোধ কৰি আছে যে চৰকাৰক মানে ইমিডিয়েট মানে আলোচনা কৰিবলৈ কাৰণে আমাক জনাই আছে এইটো বাচক ৰংফাৰ গাঁও এতিয়া বৰ্তমান আমি ৰাইজে বিচাৰিছোঁ সোনকালে যে চৰকাৰবিলাকে আমাক সহায় কৰিব লাগে টেংকিটো সোনকালে কৰি আমি যাতে যেন ৰাইজে সকলোৱে মানে পানীটো সুবিধা হয় খোৱা বোৱা পানী আমি বৰ্তমান ইয়াত নাই সেইকাৰণে সোনকালে কৰিব লাগে বুলি ৰাইজে অনুৰোধ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত